নমস্কাৰ। এই মুহূৰ্তত দিব বিচাৰিছোঁ ডাঙৰ খবৰ। এবাৰ হীৰেন গোহাঁই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ মন্তব্য কৰা পৰিলক্ষিত হৈছে। হীৰেন গোহাঁয়ে কংগ্ৰেছৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ পাছতে মুখ্যমন্ত্ৰীয়ে হীৰেন গোহাঁইক আৰবান নক্সাল বুলি মন্তব্য কৰিছে। আৰু মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা আজিৰ দিনটোত কি বৃহৎ মন্তব্য কৰিছে হীৰেন গোহাঁই সন্দৰ্ভত এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিম। এটা বিগ ব্ৰেকিং নিউজ, এটা ডাঙৰ খবৰ। এই মুহূৰ্তত হীৰেন গোহাঁইৰ নিৰ্বাচনী প্ৰচাৰক লৈ মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য। বিগ ব্ৰেকিং নিউজ, হীৰেন গোহাঁই আৰবান নক্সাল বুলি কৈছে মুখ্যমন্ত্ৰীয়ে। কেৱল ইমানেই নহয়, হীৰেন গোহাঁই সন্দৰ্ভত ধাৰাবাহিকভাৱে কেইবাটাও বিস্ফোৰণ ঘটাইছে। তেওঁলোকে নৈৰাজ্যবাদ বিচাৰে বুলি কৈছে। হীৰেন গোহাঁইৰ দৰে ব্যক্তিয়ে নৈৰাজ্যবাদ বিচাৰে বুলি কৈছে মুখ্যমন্ত্ৰীয়ে। শৃংখলিত সমাজে তেওঁলোকক নিবিচাৰে। হীৰেন গোহাঁইৰ দৰে ব্যক্তিক শৃংখলিত সমাজে নিবিচাৰে বুলি কৈছে মুখ্যমন্ত্ৰীয়ে। এই বয়সতো তেওঁ ল'ৰা ছোৱালীক আন্দোলন কৰিবলৈ কয়। হীৰেন গোহাঁইয়ে এই বয়সতো ল'ৰা ছোৱালীক আন্দোলন কৰিবলৈ কয় বুলি কৈছে। নিজে কিন্তু আন্দোলন নকৰো বুলি কয়। এই মানুহজনৰ মানসিকতা কেনেকুৱা, মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন উত্থাপিত কৰিছে। হীৰেন গোহাঁই নিৰ্বাচনী প্ৰচাৰক লৈ মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছোঁ। হীৰেন গোহাঁয়ে যিহেতু কংগ্ৰেছৰ মীৰা বৰঠাকুৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখিবলৈ পোৱা গৈছিল, আৰু তাৰ পাছতে এইবাৰ হীৰেন গোহাঁইক নক্সাল আখ্যা দিছে, আৰবান নক্সাল আখ্যা দিছে মুখ্যমন্ত্ৰীয়ে। হীৰেন গোহাঁইৰ দৰে ব্যক্তিয়ে নৈৰাজ্যবাদ বিচাৰে বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। শৃংখলিত সমাজে হীৰেন গোহাঁইৰ দৰে ব্যক্তিক নিবিচাৰে বুলি কৈছে। এই বয়সতো তেওঁ ল'ৰা ছোৱালীক আন্দোলন কৰিবলৈ কয় বুলি কৈছে। হীৰেন গোহাঁইৰ দৰে ব্যক্তিয়ে এই বয়সতো সৰু সৰু ল'ৰা ছোৱালীক আন্দোলন কৰিবলৈ কয়, নিজে কিন্তু আন্দোলন নকৰে। এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীগৰাকীয়ে কি মন্তব্য কৰিছিল, মুখ্যমন্ত্ৰীগৰাকীয়ে কি বৃহৎ মন্তব্য কৰিছিল হীৰেন গোহাঁই সন্দৰ্ভত এই মুহূৰ্তত আমি জনোৱাৰ চেষ্টা কৰিম। মুখ্যমন্ত্ৰীৰ মন্তব্য আছে, শুনাম এই মুহূৰ্তত। হীৰেন গোহাঁই ওলাল যেতিয়া, আগত যদি মীৰা বৰঠাকুৰ হীৰেন গোহাঁই বা হীৰেন গোহাঁইৰ দৰে ব্যক্তিসকলক বিজেপিয়ে আৰবান নক্সাল বুলি কয়। তেওঁলোকে এনাৰ্কি বিচাৰে। এনাৰ্কি মানে নৈৰাজ্যবাদ বিচাৰে। শৃংখলিত সমাজখন তেওঁলোকে নিবিচাৰে। আজি হীৰেন গোহাঁই এই বয়সতো ল'ৰা ছোৱালীক কয় আন্দোলন কৰক, আৰু লগত কয় মই কিন্তু নকৰোঁ। যুৱক যুৱতী আন্দোলন কৰিব, তেওঁ কিন্তু লগত কয় মই নকৰোঁ। কয় আমি আন্দোলন কৰিব শিকাওঁহে, আমিতো নিজে আন্দোলন নকৰোঁ। তাৰমানে এই মানুহজনৰ চাইকলজি কেনেকুৱা হ'ব পাৰে। হীৰেন গোহাঁই ওলাল যেতিয়া, আগত যদি মীৰা বৰঠাকুৰ 5 লাখত হাৰা কথা আছিল, এতিয়া হীৰেন গোহাঁই ওলাল কাৰণে আমি 6 লাখত হৰুৱাম মীৰা বৰঠাকুৰ। হীৰেন গোহাঁই বা হীৰেন গোহাঁইৰ দৰে ব্যক্তিসকলক বিজেপিয়ে আৰবান নক্সাল বুলি কয়। তেওঁলোকে এনাৰ্কি বিচাৰে। এনাৰ্কি মানে নৈৰাজ্যবাদ বিচাৰে। শৃংখলিত সমাজখন তেওঁলোকে নিবিচাৰে। আজি হীৰেন গোহাঁই এই বয়সতো ল'ৰা ছোৱালীক কয় আন্দোলন কৰক, আৰু লগত কয় মই কিন্তু নকৰোঁ। যুৱক যুৱতী আন্দোলন কৰিব, তেওঁ কিন্তু লগত কয় মই নকৰোঁ। কয় আমি আন্দোলন কৰিব শিকাওঁহে, আমিতো নিজে আন্দোলন নকৰোঁ। তাৰমানে এই মানুহজনৰ চাইকলজি কেনেকুৱা হ'ব পাৰে। হীৰেন গোহাঁই ওলাল যেতিয়া, আগত যদি মীৰা বৰঠাকুৰ 5 লাখত হাৰা কথা আছিল, এতিয়া হীৰেন গোহাঁই ওলাল কাৰণে আমি 6 লাখত হৰুৱাম মীৰা বৰঠাকুৰ।